মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষালৈ তোমালোকক স্বাগতম। মই অংগৰাগ ভূঞা আৰু মই দশম শ্ৰেণীৰ অসমীয়াৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ সপ্তমটো পাঠ ভাৰতীয় সংস্কৃতিৰ বিষয়ে আলোচনা কৰি আছিলোঁ। এতিয়া আমি ইয়াত দ্বিতীয় ভাগটো আলোচনা কৰিম। আৰু দ্বিতীয় ভাগটোত আছে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন উপাদানৰ বিষয়ে আমি আলোচনা কৰিম। অজন্তা ইলোৰাৰ যিবোৰ ভাস্কৰ্য তাৰ বিষয়ে আলোচনা কৰিম। ভাৰতীয় সংস্কৃতিৰ আৰু কেইটামান উপাদানৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ আগতে আমি এইখিনি পাই আহিছিলোঁ যে ভাৰতীয় সংস্কৃতি কিনো, ভাৰতীয় সংস্কৃতি এক ক্ৰমবৰ্ধমান শক্তি, এক জীৱন্ত শক্তি, সেইখিনি কথা পাই আহিছিলোঁ। আৰু এতিয়া আমি আলোচনা কৰিম যে এই যে বাহিৰৰ পৰা অহা যিবোৰ উপাদান, সেই উপাদানখিনি ভাৰতীয় সংস্কৃতিৰ সৰ্বগ্ৰাসীয়ে যিটো ভাৰতীয় সংস্কৃতিৰ সৰ্বগ্ৰাসী আমাৰ চৰিত্ৰ, সেই উপাদানবোৰকো নিজৰ কৰি লৈছে বা নিজৰ মাজতে লীন নিয়াইছে। ৰাজপুত সংস্কৃতিৰ কথা কৈছিলোঁ, ৰাজপুত্ৰৰ চিত্ৰশিল্পৰ কথাও আমি উদুকিয়াইছিলোঁ। এতিয়া ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো উল্লেখ আছে। যে ভাৰতৰ বুৰঞ্জীত স্থানীয় আৰু বহিৰাগতিৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি লোৱা হৈছিল। এতিয়া আৰ্যসকলৰ কথাই ক'লো। আৰ্যসকল প্ৰথমতে আছিল বহিৰাগত। তেওঁলোকৰ লগত যিসকল স্থানীয় লোক আছিল তেওঁলোকৰ সংস্কৃতি একগোট হৈছিল আৰু একগোট হৈ এটা বিশাল শক্তিলৈ পৰিণত হৈছিল। উদাহৰণস্বৰূপে দ্ৰাবিড় আৰু আৰ্য সংস্কৃতিৰ কথা উল্লেখ কৰিব পাৰি। যে আৰ্যসকল আহিছিল তেতিয়া দ্ৰাবিড়সকল আগৰ পৰা আছিল। এতিয়া দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীকে আৰম্ভ কৰি ধৰ্ম পদ্ধতিটো বিশেষ আৰ্য সমাজে গ্ৰহণ কৰিছিল। যেতিয়া আহিছিল তেওঁলোকৰ লগত প্ৰথমতে আহি তেওঁলোকৰ যি সংস্কৃতি আছিল সেই সংস্কৃতি প্ৰথমতে হয়তো গ্ৰহণ কৰা নাছিল, কিন্তু লাহে লাহে দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীকে আৰম্ভ কৰি ধৰ্ম পদ্ধতি কিছুমানো আৰ্য সমাজে গ্ৰহণ কৰিছিল। সেইদৰে দ্ৰাবিড় পুৰোহিত শ্ৰেণীকো আৰ্য ব্ৰাহ্মণ সমাজৰ মৰ্যাদা দি অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। আৰু দ্ৰাবিড়সকলে যিবোৰ পুৰোহিত আছিল সেইসকলকো আৰ্যসকলে ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত কৰি লৈছিল। এইষাৰ কথা তোমালোকে হয়তো জানা যে দেৱী পূজা সেইটো বেদত, আমাৰ আৰ্যসকলৰ বেদত নাছিল, সেইটো দ্ৰাবিড়সকলৰ উপাদান আৰু দ্ৰাবিড়সকলৰ পৰাই সেইটো আৰ্যসকলৰ মাজলৈ আহিছে। এইখিনিতে সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া কালীয় দমনৰ ব্যাখ্যা মন কৰিবলগীয়া। কালীয় দমনৰ বিষয়ে তোমালোকে শুনিছা নহয়? ভাওনা হলে কালীয় দমন ভাওনা কৰাই দেখা যায়। সেই কালীয় দমনৰ ভাওনাখন আমি কাহিনী হিচাপে চাওঁ, কিন্তু তাত সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁ এজন দাৰ্শনিক আছিল, শিক্ষাবিদ আছিল, আৰু তেখেতে তাৰ কালীয় দমনৰ এটা ব্যাখ্যা দিছে। সেই ব্যাখ্যাটোত কৈছে যে এই কালীয় দমন হৈছে আৰ্যই অনাৰ্যৰ সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। আৰ্যৰ সংস্কৃতিয়ে অনাৰ্য শক্তিৰ লগত মিল হোৱাৰ এক প্ৰতীকধৰ্মী নৃত্য। কৈছে ৰাধাকৃষ্ণনে কৈছে আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ এক প্ৰতীকধৰ্মী নৃত্য। মানে কাক বুজাইছো? কালীয় দমনক। কালীয় দমন হৈছে আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ এক প্ৰতীকধৰ্মী নৃত্য। এনে উদাহৰণ আৰু বহুত আছে। এতিয়া মই কৈছিলো যে আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই। আৰ্য বেদত দেৱী পূজাৰ কোনো উল্লেখেই নাই। আনহাতে শক্তিৰ প্ৰতিকৃতিৰো ক'তো উমান নাই। সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখো বৰ কমেইহে পোৱা যায়। বিষ্ণু, শিৱ, শক্তি, দেৱী পূজা এইখিনি বেদত বৰ বেছি উল্লেখেই নাই। আৰু বৰ্তমান হিন্দু সমাজত প্ৰচলিত লিংগ পূজাও যে অনাৰ্য যুগৰ পৰা আহিছে সেইষাৰ কথাও কোনো পণ্ডিতে কয় যে আনকি তেওঁলোকৰ যিটো শিৱ আছিল অনাৰ্য দেৱতা, আৰু সেয়েহে হয়তো যি লিংগ পূজাৰ কথা আছে, যে লিংগৰ যে পূজা হয় সেইটো কিন্তু আৰ্যৰ উপাদান নহয়, সেইটো অনাৰ্যৰ পৰা অহা বুলিয়ে কোনো পণ্ডিতে মত পোষণ কৰিছে। অৰ্থাৎ এই সমলবোৰ দ্ৰাবিড়সকলৰ পৰা আৰ্যসকলে লৈছে আৰু লৈ কি কৰিছে? লৈ গোটেই ভাৰতীয় সংস্কৃতিৰ মাজৰ এটা সুত হৈ বৈ গৈছে, বা ভাৰতীয় সংস্কৃতিতে ইয়াক মাৰ নিয়াইছে, লীন নিয়াইছে। হিন্দুৰ শ্ৰাদ্ধ বৃদ্ধিও অনাৰ্য যুগৰ অৱদান। হিন্দুৰ যি আমি শ্ৰাদ্ধ কৰা হয়, মৃতকৰ কাৰণে যি শ্ৰাদ্ধ কৰা হয়, আনকি অনাৰ্য সমাজত আজিও মৃতকৰ উপাসনা কৰা হয়। মৰিশালিত খাদ্য দ্ৰব্যকে আদি কৰি ব্যৱহাৰৰ আন বস্তু সম্ভাৰ আজিও উচৰ্গা কৰা হয়। কি কৰা হয়? যেতিয়া কোনোবা এজন লোক ঢুকায় বা মৃত্যু হয়, তেওঁৰ সমাধিস্থলীত কি কৰা হয়? খাদ্য দ্ৰব্য থৈ আহে বা তেওঁ ব্যৱহাৰ্য আন বস্তু থৈ আহে। সেইটো অনাৰ্যৰ সকলৰ পৰা লোৱা হৈছে। আৰ্য আৰু অনাৰ্য সমন্বয় এটা ক্ৰমবৰ্ধমান গতি পদ্ধতিৰ জৰিয়তে সম্ভৱপৰ হৈছিল। হঠাতে হোৱা বস্তু নহয়। কৈছে আৰ্য আৰু অনাৰ্যৰ যি সমন্বয় ঘটিছে আমাৰ ভাৰতখনৰ, ভাৰতীয় সংস্কৃতিত, এটা বহু দিন ধৰি হোৱা এটা পৰিঘটনাৰ বাবে সম্ভৱপৰ হৈছে। হঠাতে এদিন হোৱা নাই, এদিনতে হোৱা নাই। ঘপকে আহি তেওঁলোকে লগ হৈ যোৱা নাই। বহু দিন ধৰি যিহেতু ভাৰতীয় সংস্কৃতি আমি কৈছো নিৰৱচ্ছিন্নভাৱে গৈ আছে, ক্ৰমবৰ্ধমান গতিত গৈ আছে, এই ক্ৰমবৰ্ধমান গতিৰ মাজতেই সম্ভৱপৰ হৈছে। শিৱক দক্ষ যজ্ঞত অৱহেলা কৰা ঘটনাটো অতি অৰ্থব্যঞ্জক।
আমি এটা কাহিনী পাওঁ জানো যে সতী দেৱীৰ কাহিনীটো পাওঁ যে সতী দেৱীৰ দেউতাকে যি শিৱৰ শহুৰেক আছিল তেওঁ শিৱক অপমান কৰিছিল আৰু সেই অপমান কৰা বা সেই অৱহেলা যে কৰিছিল শিৱক সেইষাৰ এটা প্ৰতিধ্বনি বা সেই বৰ অৰ্থব্যঞ্জক কথা কিয় অৰ্থব্যঞ্জক কথা কাৰণ সেইখিনিয়ে বুজাই দিয়ে যে সেইখিনি সময়ত আৰ্যসকলৰ মাজত অনাৰ্যসকলক স্থান দিয়া হোৱা নাছিল ঘটনাটো অতি অৰ্থব্যঞ্জক শিৱ অনাৰ্য দেৱতা পাৰ্বতী আৰ্য সমাজৰ জীয়ৰী পাৰ্বতী আছিল আৰ্য সমাজৰ জীয়ৰী আৰু শিৱ আছিল অনাৰ্য দেৱতা তেতিয়া তেওঁলোকক গ্ৰহণ কৰা হোৱা নাছিল আৰু সেই সতীদাহৰ ঘটনাটো সেই তাৰ মাজতেই সেই অৰ্থ বহন কৰিছে অৰ্থাৎ আৰ্য অনাৰ্যৰ মাজত যিখিনি সংঘাত আছিল সেইখিনি কথাও তাতে বুজি পোৱা যায় আৰ্য সমাজত তেতিয়াও অনাৰ্য শিৱক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাছিল মই কৈছো এদিনতে হোৱা কথা নহয় গতিকে সেইখিনি সময়ত সম্পূৰ্ণৰূপে শিৱক গ্ৰহণ কৰা হোৱাই নাছিল গতিকে তেওঁৰ প্ৰতি এই নিষ্ঠুৰ অৱহেলা সেয়েহে সেই দক্ষ ৰজাৰ যজ্ঞস্থলীত শিৱক এই অৱহেলাৰ কথাটো আমি পাওঁ কালক্ৰমত শিৱই আৰ্যৰ বেদীত ঠাই পাইছিল আৰু লাহে 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 শিৱই আৰ্যৰ বেদীটো স্থান পাইছিল আৰু এতিয়া সমগ্ৰ ভাৰত জুৰি শিৱৰ উপাসনা চলে পূজা চলে আৰু সেইটো আমাৰ ভাৰতীয় সংস্কৃতিৰ এটা উপাদান বুলি সকলোৱে মানি লয় অনাৰ্য সংস্কৃতিয়ে আৰ্য সংস্কৃতিৰ বহুত ঠাই পাওঁতে সময় লাগিছিল ঠাই যে পাইছিল এই বিষয়ে অৱশ্যে সন্দেহ নাই সময় লাগিছিল কিন্তু এইটো কথাও সঁচা যে কিন্তু ঠাই কিন্তু পাইছিল সেয়েহে এই গোটেইখিনি ইটো সংস্কৃতিৰ সমল সিটো সংস্কৃতিয়ে সন্ধালনিকৈ ব্যৱহাৰ কৰি আহিছে এতিয়া আমাৰ কামাখ্যা দেৱীৰ পূজা অৰ্চনাৰ পিনৰ পৰা এইষাৰ কথা কামাখ্যা দেৱীৰ কথা মনত আছে এইষাৰ কথাও উমান দিব পাৰি বা প্ৰমাণ দিব পাৰি কামাখ্যা মূলতে আছিল অনাৰ্য দেৱী কামাখ্যা আছিল অনাৰ্য দেৱী কিন্তু কামাখ্যাকো আৰ্য সংস্কৃতিলৈ লৈ অহা হৈছে কামাখ্যা এতিয়া আৰ্য সমাজলৈ লৈ আহোঁতে দুৰ্গা বা কালীৰ এটা ৰূপ বুলি কোৱা হৈছে অৱশেষতে আৰ্য সমাজে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে গ্ৰহণ কৰিছিল কাক গ্ৰহণ কৰিছিল কামাখ্যা দেৱীক আমাৰ অসমৰে কামাখ্যা যি আছিল সেই কামাখ্যা অনাৰ্য দেৱী আছিল আৰু কিন্তু শেষতহে আৰ্য সমাজে কালী বা দুৰ্গাৰ ৰূপ বুলি এই কামাখ্যা দেৱীক গ্ৰহণ কৰিছে বৰ্তমান প্ৰচলিত কোচ ৰজাৰ ৰাজত্ব কালৰ পৰা এই কোচ সময়ৰ পৰা আহিছে কোচ ৰজাৰ নাৰায়ণৰ সময় নৰনাৰায়ণৰ সময় চোৱা পৰা আহিছে যে ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে ইয়াত গাৰো সমাজৰ মানুহেই পূজাৰী আছিল যে কামাখ্যাৰ যিবোৰ পূজাৰী আছিল এতিয়া ব্ৰাহ্মণ পূজাৰী আছে আৰ্যৰ পূজাৰী বুলি ক'ব পৰা যে ব্ৰাহ্মণ পূজাৰী আছে আৰু ইয়াৰ আৰম্ভ হৈছিল কেতিয়াৰ পৰা কোচ ৰাজ্যৰ পৰা বা কোচ ৰজাৰ ৰাজত্ব কালৰ পৰা তাৰ আগলৈকে কিন্তু গাৰো সমাজৰ পুৰোহিতে কিন্তু ইয়াত পূজা অৰ্চনা কৰিছিল সিয়ে প্ৰমাণ দিয়ে যে এই কামাখ্যা দেৱী আচলতে অনাৰ্যৰহে বস্তু আছিল বুৰঞ্জীয়ে কয় গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিল যদিও তেওঁলোকে গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিল আৰু বুৰঞ্জীয়ে সাক্ষ্য দিয়ে যে গ্ৰীকসকল আছিল এক পৰাক্ৰমী জাতি তেওঁলোকে মাইকেনিয়ান নামৰ জাতিটো পৰাস্ত কৰিছিল মাইকেনিয়ান জাতিক যে পৰাস্ত কৰিলে সঁচা কিন্তু মাইকেনিয়ান জাতিৰ সংস্কৃতি তেওঁলোকক বেছিকৈ প্ৰভাৱিত কৰিলে অৰ্থাৎ গ্ৰীকসকলে সাম্ৰাজ্য ল'লে সঁচা কথা কিন্তু তেওঁলোকৰ জীৱনটো প্ৰভাৱিত হ'ল মাইকেনিয়ানসকলৰ সংস্কৃতিৰ দ্বাৰা এইটো চাবা ৰোমান সাম্ৰাজ্যবাদৰ অধীন হোৱাৰ পৰৱৰ্তী কালছোৱাত গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়ে একেষাৰ কথাকে ক'ব পাৰি এইষাৰ কথাকে কৈছে যে কেনেদৰে যিসকল জিকি যায় তেওঁলোকে কিন্তু পৰাজিতসকলৰ সংস্কৃতিও তেওঁলোকে গ্ৰহণ কৰে যদিহে পৰাজিতসকলৰ সংস্কৃতি বৰ সমৃদ্ধ হয় ৰাজ্য জয় হৈছিল সঁচা কথা সেই বুলি আত্মাৰ জয় হোৱা নাছিল ৰাজ্য জয় কৰিছিল আত্মাৰ কিন্তু জয় হোৱা নাছিল আনহাতে দেখা যায় পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ী জীৱন জয় কৰিছিল যিসকল পৰাজিত হৈছিল যিসকল পৰাভূত হৈছিল তেওঁলোকৰ উচ্চ সংস্কৃতিয়ে যিসকলে তেওঁলোকক হৰুৱাইছিল তেওঁলোকৰ জীৱন স্পৰ্শ কৰিছিল তেওঁলোকৰ জীৱনক জয় কৰিছিল ভাৰতৰ আদিম অধিবাসীসকল অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল এনেদৰে আৰ্যৰ বিজয় অভিযান সাৰ্থক হৈছিল কৈছে যে ভাৰততো একেই ভাৰতৰ যিসকল আদিম যিবোৰ জনগোষ্ঠী আছিল তেওঁলোকক আৰ্যসকলে যেতিয়া বাহিৰৰ পৰা আহিছিল তেওঁলোকক পৰাভূত কৰিছিল পৰাস্ত কৰিছিল কিন্তু আৰ্যই তেওঁলোকক পৰাস্ত কৰিছিল সঁচা কথা কিন্তু ভাৰতীয় যিটো সংস্কৃতি যিটো সুত বৈ গৈ আছিল সেই সুতটোৱে তেওঁলোকক প্ৰভাৱিত কৰিছিল আৰ্যসকলৰ জীৱন তাৰ জয় কৰা হৈছিল এইখিনি কথাকে বুজাবলৈ সেই গ্ৰীক আৰু মাইকেনিয়া জাতিৰ কথাটো ইয়াত উদাহৰণ দিছে আনহাতে সংস্কৃতিৰ ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি সমলে আৰ্যৰ ভঁৰাল বহুখিনি চহকী কৰিছিল ই বুৰঞ্জী সন্মত সত্য বুৰঞ্জীয়ে ইয়াৰ সাক্ষ্য দিয়ে ই বুৰঞ্জী সন্মত সত্য যে অনাৰ্যৰ কৃষ্টি সমলে আৰ্যৰ ভঁৰালখিনি টনকিয়াল কৰিছিল এই সমন্বয়ৰ কাহিনী বাদ দিও ভাৰতীয় সংস্কৃতিৰ পৰিব্যাপ্তিৰ কথাও আছে আৰু কেৱল এইখিনিয়ে নহয় এই সংস্কৃতি এই যে
ইটো সিটোৰ লগত মিলিত হৈছে সমন্বয় কৰিছে তাৰ বাহিৰেও ভাৰতীয় সংস্কৃতিৰ পৰিব্যাপ্তিৰ কথা আছে অৰ্থাৎ ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ কথা আছে যে আগতেও যদি ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ হৈছিল যদিও বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি এইটো পৰীক্ষাত আহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ কেতিয়া বুলি ক'ব পাৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগতে অৰ্থাৎ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিবলৈ যে ভাৰতীয়সকল বেলেগ বেলেগ দেশলৈ গৈছিল তেতিয়া তেওঁলোকে ভাৰতীয় সংস্কৃতিও লগত লৈ গৈছিল ভাৰতীয় সংস্কৃতিও বাহিৰত তেওঁলোকে ইয়াৰ প্ৰচাৰ কৰিছিল বা ইয়াৰ বিস্তাৰ সাধন কৰিছিল কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় চাৰ্মন অন দি মাউণ্টৰ গুৰিতো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে চাৰ্মন অন দি মাউণ্টতো বৌদ্ধ সাহিত্যৰে প্ৰভাৱ বিচাৰি পোৱা যায় অৰ্থাৎ এই সাহিত্য বা এই সংস্কৃতিয়ে বেলেগকো স্পৰ্শ কৰিছিলগৈ বেলেগকো জিকিছিলগৈ আৰু ই ভাৰততে সীমাবদ্ধ হৈ থকা নাছিল ভাৰতৰ সীমা পাৰ হৈ ই এছিয়াৰ বিভিন্ন দেশলৈকেও এই সংস্কৃতিৰ গৰিমা বিয়পি পৰিছিল আনহাতে যদিও চুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয় তথাপি চুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায় চুফিবাদৰ নাম শুনিছে আৰু এই চুফিবাদৰ মূলটো কোৱা হয় কোৰাণ ইছলামসকলৰ চুফিবাদ হৈছে মূল শাস্ত্ৰ হৈছে কোৰাণ যদিও কোৰাণ তেওঁলোকৰ মূল কিন্তু হিন্দুসকলৰ উপনিষদৰ দৰ্শনৰ মাজত ইয়াৰ এক মিল আছে চুফিবাদৰ লগত উপনিষদৰ দৰ্শনৰো মিল আছে এনেবোৰ উদাহৰণে ভাৰতীয় সংস্কৃতিৰ যে প্ৰভাৱশালী সমন্বয় সম্পদ সেইষাৰ কথাৰে প্ৰমাণ দিয়ে এতিয়া এইবোৰ কথাই জানো প্ৰমাণ নিদিয়ে যে ভাৰতীয় সংস্কৃতি কিমান শক্তিশালী কিমান প্ৰভাৱশালী সম্পদৰ সম্পদ সমন্বয় সম্পদ এইষাৰ কথা জানো উমান নিদিয়ে এনেবোৰ কাৰণৰ বাবে আমি ভাস্কৰ্য সুকুমাৰ কলা শিল্প সাহিত্য এই সকলোতে ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয় ইংগিত পাওঁ আৰু আমি এইবোৰৰ ইংগিত এই সমন্বয় ইংগিত সকলোতে পাওঁ ক'ত পাওঁ ভাস্কৰ্যত পাওঁ সুকুমাৰ কলাত পাওঁ শিল্প সাহিত্য সকলোতে এই সমন্বয়ৰ কথাখিনি ইয়াত ফুটি ওলাইছে আৰু এই সমন্বয়ৰ কথাখিনি বুজি পোৱা যায় আৰু এইবোৰ কথা যিবোৰ ভাস্কৰ্য সুকুমাৰ কলা শিল্প সাহিত্য এই সংস্কৃতিৰ যিবোৰ উপাদান আছে সেই সকলোৰ মাজতে এই ভাৰতীয় সংস্কৃতিৰ যিটো সমন্বয়ৰ যে বস্তু সেইখিনি কথা বুজি পোৱা যায় উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল কি হৈছে যে যেতিয়া ভাৰতখনলৈ আগতে কৈছো যে বাহিৰা শক্তি আহিছিল বাহিৰা শক্তিখন ভাৰতৰ প্ৰতি আকৃষ্ট হৈ আহিছিল যেতিয়া বাহিৰৰ পৰা শক্তিবোৰ আহিছিল তেওঁলোকে প্ৰথমতে থিতাপি লৈছিল আহি ক'ত উত্তৰ ভাৰতত আৰু সেয়ে উত্তৰ ভাৰতৰ সংস্কৃতিত বেছিকৈ প্ৰভাৱ পৰিছিল বাহিৰৰ যিবোৰ সংস্কৃতি আছে তেওঁলোকৰ তাৰ লগত তেওঁলোকৰ সমন্বয় বেছি সাধন হৈছিল কিন্তু দক্ষিণাত্যত এই প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল অৰ্থাৎ দক্ষিণ ভাৰতত ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল গতিকে ভাস্কৰ্যত এটা ইয়াৰ নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা যায় ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যকে ৰঙীন কৰি তুলিছে আৰু এই যে বৈসাদৃশ্য অৰ্থাৎ দক্ষিণ ভাৰতৰ যিবোৰ ভাস্কৰ্য তাৰ লগত উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ লগত দেখিলে গম পোৱা যায় যে দুইটা মাজত এটা বিশেষ কিছুমান বৈশিষ্ট্য আছে ধৰিব পৰা কিছুমান বৈশিষ্ট্য আছে আৰু ইয়ে ভাৰতীয় সংস্কৃতিক অধিক ৰঙীন কৰি তুলিছে বৈচিত্ৰ্যটোক অধিক উজ্জ্বল কৰি তুলিছে দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ দাক্ষিণাত্যৰ যিবোৰ ভাস্কৰ্য আছে তাত কোণ বা সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ আছে সৰলৰেখা এইবোৰ প্ৰয়োগ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু কি দাক্ষিণাত্যত যিবোৰ স্তম্ভ আছে বা যিবোৰ মন্দিৰৰ যিবোৰ স্তম্ভ থাকে বা যিবোৰ মূৰ্তি থাকে ইটো আনটোতকৈ পৃথক কিন্তু উত্তৰ ভাৰতৰ যিবোৰ ভাস্কৰ্য আছে সেইবোৰত কোণ নহয় সেইবোৰত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ আছে মানে তেওঁলোকে চাবা যে যিবোৰ ভাস্কৰ্য আছে ভাস্কৰ্যবোৰত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ দেখে আৰু কি হয় ইয়াত অত্যন্ত জাকজমক দক্ষিণ ভাৰতৰ যিবোৰ ভাস্কৰ্য আছে সেই অত্যন্ত জাকজমক আৰু বিশাল আকাৰৰ আনহাতে উত্তৰ ভাৰতৰ যিবোৰ ভাস্কৰ্য আছে তাত বৃত্ত আৰু বক্ৰৰেখাক বেছিকৈ গুৰুত্ব দিয়া হৈছে তদুপৰি তাত ইছলামীয় যি পদ্ধতিৰ যি সূক্ষ্মতা সেই সূক্ষ্মতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ পুনৰাবৃত্তি ঘটে উত্তৰ ভাৰতৰ ভাস্কৰ্যত ইয়াত কিন্তু পুনৰাবৃত্তি নঘটে অৰ্থাৎ ইয়াৰ যিবোৰ উত্তৰ ভাৰতীয় যিবোৰ ভাস্কৰ্য আছে ইটোৰ লগত সিটো বহুতখিনি মিল আছে কিন্তু দক্ষিণ ভাৰতৰ মন্দিৰতে উদাহৰণ আছে মন্দিৰত কি হয় এটা স্তম্ভৰ লগত আনটো স্তম্ভ মিল নাই কিন্তু দুইটা স্তম্ভই দেখিবলৈ অত্যন্ত শুৱনি অত্যন্ত জাকজমক মিল নাই কিন্তু দেখিবলৈ ধুনীয়া এইখিনি কথা আমি মনত ৰখা উচিত উত্তৰ ভাৰতৰ ভাস্কৰ্য আৰু দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ মাজত পাৰ্থক্য আহিব পাৰে পৰীক্ষাত গতিকে মই সেইখিনি কথা ক'ব খুজিছো চাবা এইখিনি কথা দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায় কোণ দক্ষিণ ভাৰতৰ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায়
গঠনৰ বিশালতা হৈছে ইয়াৰ আন এটা বৈশিষ্ট্য আৰু গঠনৰ বিশালতা অৰ্থাৎ ই অত্যন্ত বিশাল আকাৰত ইয়াক গঢ়া হয় আকাৰত বিশাল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু তাক আমি দক্ষিণ ভাৰতৰ যিবোৰ ভাস্কৰ্য তাত আমি দেখিবলৈ পাওঁ প্ৰত্যেকটো ভংগিমাই সুকীয়া ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান নাই ইয়াত কি কোৱা হৈছে প্ৰত্যেকটো আৰ্হি সুকীয়া এইকেইটা একোটা পইণ্ট তোমালোকে এইকেইটা পইণ্ট ব্যৱহাৰ কৰি পৰীক্ষাত লিখিব পাৰা পুনৰাবৃত্তিৰ স্থান নাই গঠনৰ বিশালতা আৰ্হিবোৰ সুকীয়া আৰু ইয়াত পুনৰাবৃত্তিৰ স্থান নাই কোণ আৰু ৰেখাৰ ইয়াত প্ৰাদুৰ্ভাৱ আছে আৰু ইয়াৰ আৰ্হিত পুনৰাবৃত্তিৰ স্থান উদাহৰণস্বৰূপে কাঞ্জীবৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি কাঞ্জীবৰামৰ মন্দিৰলৈ কথাটো অকমান আগতে কৈছিলো যে স্তম্ভৰ কথাটো কৈছিলো কাঞ্জীবৰাম মন্দিৰত কি আছে এই মন্দিৰটোৰ অন্ততঃ 1000টা স্তম্ভ আছে কাঞ্জীবৰামৰ মন্দিৰত 1000টা স্তম্ভ আছে আৰু ইয়াৰ এটা স্তম্ভৰ আৰ্হি কিন্তু আনটোৰ লগত নিমিলে অৰ্থাৎ 1000টা বেলেগ ৰূপ দেখিবলৈ পোৱা যায় যে ইয়াত কৈছে পুনৰাবৃত্তিৰ স্থান নাই সেই কাৰণে যদি পুনৰাবৃত্তিৰ স্থান থাকিলে গোটেইকেইটা স্তম্ভ একেই হলহেঁতেন কিন্তু ইয়াৰ 1000টা স্তম্ভ আৰু প্ৰতিটো স্তম্ভ ইটোতকৈ বেলেগ ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে এইবোৰৰ সাজ সজ্জাৰ জাকজমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই সাধাৰণতে অন্তৰ অভিভূত কৰে ইয়াৰ যিটো জাকজমক আৰু ইয়াৰ বিশালতাই মানুহৰ যিবোৰ দৰ্শনাৰ্থী তেওঁলোকৰ অন্তৰ আপ্লুত কৰে অন্তৰ অভিভূত কৰে আৰু উত্তৰ ভাৰতৰ ভাস্কৰ্য দক্ষিণাত্য ভাস্কৰ্যৰ লগত নিমিলে এতিয়া উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ কথা আহো এইখিনি এতিয়া আমি বৈসাদৃশ্যখিনি আমি আলোচনা কৰি আছো উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ আছে অৰ্থাৎ বৃত্ত আৰু বক্ৰৰেখা চাবা ভাস্কৰ্যবোৰ বৃত্তাকাৰ বা বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ আছে এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেমান প্ৰভাৱ পৰা দেখা যায় মই কৈছিলো যে যেতিয়া বাহিৰৰ পৰা অহা শক্তিবোৰ আহি উত্তৰ ভাৰতত থিতাপি লৈছিল সেয়েহে ইয়াত ইছলামী ভাস্কৰ্যৰ প্ৰভাৱ পৰা দেখা যায় এতিয়া আমি আৰু কেইটামান কথা আলোচনা কৰিম কিনো আছিল বৃত্তৰ কথা পাতিলো বক্ৰৰেখাৰ কথা পাতিলো ইছলামীয় প্ৰভাৱ বুলি ক'লো ইছলামীয় প্ৰভাৱৰ ফলত কি আহিছিল কৈছে যে ই আচলতে সংহতিৰ ভাস্কৰ্য এই ভাস্কৰ্য দেখিলে গম পায় ই এটা সমন্বয়ৰ বস্তু ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে ইয়াৰ শোভা অৰ্থাৎ ইয়াৰ সৌন্দৰ্য ক'ত পাইছে সমন্বয় দুটা বস্তু মিল খাইছে আগতে ভাৰতত থকা যি ভাস্কৰ্যৰ যিটো ৰূপ তাৰ লগত ইছলামীয় ৰূপ লগ হৈছে সেই সমন্বয় তাৰ জৰিয়তে গঠন আৰু তাৰ লগতে গঠনৰ সূক্ষ্মতা ইয়াত আছে উত্তৰ ভাৰতীয় ভাস্কৰ্যত আছে কি সমন্বয় আৰু কি আছে সূক্ষ্মতা গঠনৰ সূক্ষ্মতা আৰু দাক্ষিণাত্যৰ দৰে কাৰুকাৰ্য বিশালতাৰ কাৰণে ইয়াৰ বৈশিষ্ট্য প্ৰকাশ নাপায় গঠনৰ সৰলতা আৰু সৰলতা দিছেনে গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সূক্ষ্মতা আৰু সৰলতা আৰু তাৰ প্ৰভাৱতে উত্তৰ ভাৰতৰ যিবোৰ ভাস্কৰ্য আছে উত্তৰ ভাৰতৰ ভাস্কৰ্যবোৰতো সেই সৰলতা আৰু সেই সূক্ষ্মতা দেখিবলৈ পোৱা যায় আৰু ইয়াত পুনৰাবৃত্তি দেখিবলৈ পোৱা যায় অৰ্থাৎ ইটোৰ লগত সিটোৰ মিল থকা বহুত দেখা যায় ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে ৰেখাৰ লগত ৰেখা সমন্বয় ঘটিছে এইখিনিতে এইখিনি ইমানেই সৰল আৰু তাতকৈ অনাৱশ্যক একো বস্তু নাথাকে সেই দাক্ষিণাত্যৰ যেনেদৰে জাক জমকতা আছিল এই জাক জমকতা কিন্তু ইয়াত অন্তৰ্নিহিত ইয়াত পাবলৈ পোৱা নাযায় গতিকে কৈছে যে ইয়াতকৈ অনাৱশ্যকীয় আৰু একো নাথাকে জ্যামিতি ছবিবোৰৰ দৰে এইবোৰ সৰল আনহাতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু কৈছে যে জ্যামিতি যিবোৰ আৰ্হি আছে জ্যামিতিৰ আৰ্হিৰ দৰে উত্তৰ ভাৰতৰ ভাস্কৰ্যবোৰ সৰল আৰু কৈছে যে আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু উত্তৰ ভাৰতীয় যিটো ভাস্কৰ্য আছে তাক সমন্বয়ৰ বস্তু বুলিয়েই ক'ব পাৰি ভাস্কৰ্যৰ লগতে স্থাপত্যৰ কথাও ক'ব পাৰি এইবোৰ হৈছে আচলতে সমন্বয়ৰ বস্তু কাৰণ এইবোৰৰ লগত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ দেখা যায় আৰু তাৰ ফলতে এইবোৰ অধিক সুন্দৰ হৈ উঠিছে ইয়াক কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় বুলিব নোৱাৰি প্ৰভাৱ পৰিছে সঁচা কিন্তু সম্পূৰ্ণৰূপে ইছলামীয় হৈ যোৱা নাই এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিৱিষ্ট হৈ নতুন এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে
এইটো ধৰি লোৱা ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ, এইটো হ'ল ভাৰতত থকা হিন্দুৰ প্ৰভাৱ, আৰু দুয়োটা মিলি এটা নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। ই সম্পূৰ্ণৰূপে ইছলামীয় নহয়, সম্পূৰ্ণৰূপে হিন্দুও নহয়, কিন্তু ই এটা নতুন ভাৰতীয় সংস্কৃতি বা নতুন ভাৰতীয় এক পদ্ধতি। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছে। ইছলামীয় পদ্ধতিৰ কিছুমান জটিলতা আছে, সেই জটিলতা হিন্দু ভাস্কৰ্যই হ্ৰাস কৰিছে, কমাই দিছে। ইছলামীয় ভাস্কৰ্য হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে। ইছলামীয় ভাস্কৰ্য যিবোৰ সূক্ষ্মতা, সেই সূক্ষ্মতাই হিন্দু যিবোৰ ভাস্কৰ্য আছে তাত কি কৰিছে, কাৰুকাৰ্য প্ৰদান কৰিছে। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছে, ফলত এটা নতুন ধাৰাৰ যিটো ভাৰতীয় পদ্ধতি বুলি ক'ব পাৰি, সেই ধাৰাৰ উৎপত্তি ঘটিছে। এই সমন্বয় আদৰ্শ য'তেই সফল হৈছে, ততেই আমি তাজমহলৰ নিচিনা অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছো। য'ত এই হিন্দু আৰু ইছলামীয় যিবোৰ সংস্কৃতিৰ প্ৰভাৱ আৰু য'ত সমন্বয় সাধিত ঘটিছে, তাতে আমি তাজমহলৰ দৰে আমি অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছো। তাজমহল আমাৰ ভাৰতৰ গৌৰৱ। তাজমহল এটা স্মৃতিসৌধ, যিটো সমগ্ৰ বিশ্বৰে সপ্তম আশ্চৰ্যৰ ভিতৰত পৰে। আৰু তাজমহল কিয় ইমান সুন্দৰ? ই ইছলামীয়, সম্পূৰ্ণ ইছলামীয় বুলিব নোৱাৰি। ইয়াক এই স্থাপত্য হয়, ইয়াক কিন্তু সম্পূৰ্ণৰূপে ইছলামীয় স্থাপত্য বুলি ক'ব নোৱাৰি। ইয়াত সমন্বয় সাধন ঘটিছে। কাৰ? ইয়াত পূৰ্বতে থকা হিন্দুৰ যিটো স্থাপত্যবাদ আছিল, হিন্দুৰ যিবোৰ স্থপতি, যিবোৰ কাৰুকাৰ্য আছিল, সেইবোৰৰ লগত ইছলামৰ স্থাপত্যৰ কাৰুকাৰ্যৰ ইয়াত সমন্বয় ঘটিছিল, আৰু ফলত এনে এটা সুন্দৰ সৃষ্টি পাইছো। সেইকাৰণে কৈছে, এই সমন্বয় আদৰ্শ য'তেই সফল হৈছে, ততেই আমি তাজমহলৰ দৰে অপূৰ্ব সৃষ্টি দেখিবলৈ পাইছো। য'তেই হোৱা নাই, অৰ্থাৎ য'তেই এই সমন্বয় সাধিত হোৱা নাই, ততেই সমন্বয় আদৰ্শ অসাৰ্থক হৈছে। এইখিনিতে উদাহৰণস্বৰূপে ফাটেহপুৰ চিক্ৰী, ইছমত দৌলাৰ অসম্পূৰ্ণ ভাস্কৰ্যৰ কথাও এইখিনিত উদাহৰণলৈকে আনিব পাৰি। আনহাতে হিন্দু ভাস্কৰ্যৰ কলা নিদৰ্শন কেতবোৰ ইছলামী অনুষ্ঠানত ব্যৱহাৰ হোৱাৰো উদাহৰণ আছে। যে কৈছে যে হিন্দুৰ প্ৰভাৱো তেওঁলোকে পাইছিল। ক'ত পাইছিল? এইটো দিছে, হিন্দু ভাস্কৰ্যৰ কলহ আৰু পদুম ফুল, ইছলামীয়টো পদ্ধতিত কলহ আৰু পদুম ফুল নাথাকে, সেইটো তেওঁলোকে হিন্দুসকলৰ পৰা তেওঁলোকে গ্ৰহণ কৰিছে। কলহ আৰু পদুম ফুল মুছলমানসকলৰ বাদশ্বাহসকলৰ সমাধি স্থানত ব্যৱহাৰ হোৱাৰো প্ৰমাণ আছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল, আৰু এইটো সম্ভৱপৰ এই কাৰণে হৈছিল যে সাংস্কৃতিকভাৱে হিন্দুসকলে বা ইছলামসকলে দুয়ো উদাৰ আছিল, আৰু সেয়েহে ইটোৱে ইজনে এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ সংস্কৃতিৰ সমল গ্ৰহণ কৰি ল'ব পাৰিছিল, আৰু সেইবাবে সমন্বয় য'ত সাধন হৈছে, ততেই অপূৰ্ব সৃষ্টি আমি দেখিবলৈ পাইছো। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত নতুন নিদৰ্শনৰ জন্ম দিছিল। একোটা জাতি বিশেষ সুকুমাৰ কলা সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে। এটা জাতি ক'ত জীয়াই থাকে? সুকুমাৰ কলাৰ জৰিয়তে, সুকুমাৰ কলাৰ প্ৰকাশৰ জৰিয়তে, কলা সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে। সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰশিল্পই বেছি স্থায়ী, আৰু সুকুমাৰ কলাৰ ভিতৰত সংগীত আছে, চিত্ৰ আছে, আৰু নৃত্য আছে, এইবোৰৰ ভিতৰত স্থাপত্য আছে, ভাস্কৰ্য আছে, এইবোৰৰ ভিতৰত সকলোতকৈ স্থায়ী হৈছে চিত্ৰশিল্পই। কিয়? কিটছে গ্ৰেচিয়ান আৰ্ণ কবিতাত ইয়াৰে জয়গান গাইছে। কিটছে, মহাকবি কিটছ, এজন বিখ্যাত কবি ৰোমান্টিক যুগৰ, কিটছে গ্ৰেচিয়ান আৰ্ণ নামৰ কবিতাটোত এই চিত্ৰশিল্পৰে জয়গান গাইছে। ভাষা মানুহৰ সামাজিক আদান প্ৰদানৰ বাহক। ভাষাই মানুহৰ মানুহৰ মাজত যোগাযোগ কৰিবৰ কাৰণে ভাষাৰ ব্যৱহাৰ হয়, আৰু সমাজ পৰিৱৰ্তনৰ লগত ইয়াৰ গতিবিধি জড়িত। সমাজ পৰিৱৰ্তনৰ লগত ভাষানো কেনেকৈ আগবাঢ়িছে তাৰ লগত জড়িত। আৰু একোটা গীত, সংগীতৰ ৰীতি অতি কম সময়ৰ কাৰণেহে জীয়াই থাকে। একটা গীত যদি আহে, এটা সংগীতৰ এটা কিবা আহে, অলপ সময়ৰ কাৰণে মানুহক দৈনন্দিন জীৱনৰ যিবোৰ দুখ বেদনা আছে, বা যিখিনি দৈনন্দিন জীৱনৰ যিখিনি দায়িত্বশীলতা বা দৈনন্দিন জীৱনৰ যিখিনি কামৰ বোজা, সেইখিনিয়ে মানুহক ভাৰাক্ৰান্ত কৰি ৰাখে, আৰু গীত বা সংগীতে সাময়িকভাৱে নিষ্কৃতি দিয়ে, সাময়িকভাৱেহে, অলপ সময়ৰ বাবেহে। যিখিনি সময় শুনিলে সেইখিনি সময় মন আনন্দেৰে উপচি পৰে, আৰু সেই দুখ বেদনাৰ পৰা নিষ্কৃতি পায়, কিন্তু ই স্থায়ী নহয়। সংগীতে আকাৰ শূন্য ক্ষণস্থায়ী অনুভূতিৰ জন্ম দিয়ে। আকাৰ নাই, আকাৰ শূন্য, কিন্তু ই এক অনুভূতিৰ জন্ম দিয়ে, আনন্দৰ অনুভূতিৰ জন্ম দিয়ে। অন্তৰত হিলদোল তোলাৰ সময়খিনিৰ বাহিৰে ই সৰহ সময় তিষ্ঠি নাথাকে, আৰু শুনাৰ সময়ত ইয়াক যেতিয়া আমি উপভোগ কৰিছো, সেইখিনি সময়ত অন্তৰত হিলদোল তোলাৰ বাহিৰে ই কিন্তু বেছি সময় তিষ্ঠি নাথাকে, বেছি সময় নাথাকে। আনহাতে চিত্ৰকলা যদিও বিশ্বজনীন, তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষৰ প্ৰাণস্থলী বহুখিনি পৰিচয় পোৱা যায়। চিত্ৰকলা কিন্তু আনহাতে এনেকুৱা, যদি গোটেই বিশ্বতে চিত্ৰকলা আছে, কিন্তু ইয়াৰ জৰিয়তেও কোনোবা এটা জাতিৰ পৰিচয় পোৱা যায়। এতিয়া চীনা চিত্ৰকলাই যিদৰে চীন দেশৰ পৰিচয় দিয়ে, সেইদৰে মেক্সিকোৰ চিত্ৰকলাই সেই দেশৰ চিনাকি দিয়ে। এতিয়া যদি চিত্ৰকলাই এখন দেশৰ এটা সংস্কৃতি নিদৰ্শন দিয়ে,
ছবি চালে আমি চীনা চিত্ৰকল্প আমি চিনি পাওঁ, চীনা চিত্ৰবোৰ আমি চিনি পাওঁ, চিত্ৰকলা চিনি পাওঁ, আৰু মেক্সিকোৰ চিত্ৰকলা চীনা চিত্ৰকলাৰ পৰা সম্পূৰ্ণ পৃথক। আৰু দেখিয়ে ইয়াৰ বৈশিষ্ট্যবোৰ আমি বৈশিষ্ট্যখিনি আমি চায়েই পৰ্যবেক্ষণ কৰিয়ে আমি কোনটো চিত্ৰকলা কোনখন দেশৰ সেইটো কথা আমি ক'ব পৰা হওঁ। পাৰ্চিয়ান চিত্ৰকলাৰ সূক্ষ্মতাই জাপানী চিত্ৰশিল্পৰ বাহুল্যহীনতাৰ দৰে জাতি বিশেষৰ প্ৰতিভাৰ জাননী দিয়ে। কৈছে পাৰ্চিয়ান চিত্ৰকলাত কি হৈছে, বহুত সূক্ষ্মতা আছে, বহুত সূক্ষ্ম পাৰ্চিয়ান চিত্ৰকলা, কিন্তু জাপানী হৈছে বাহুল্যহীনতা নাই, ই বৰ সহজ সৰল। আৰু এই কেইটাই ইটো সিটোৰ মাজত বৈসাদৃশ্য আছে, এটা হৈছে বাহুল্যহীন আৰু এটা হৈছে অতি সূক্ষ্ম। পাৰ্চিয়ান চিত্ৰ সূক্ষ্ম, জাপানী চিত্ৰশিল্প ই হৈছে বাহুল্যহীন। আৰু এইবোৰ যে পাৰ্থক্য, এই পাৰ্থক্যবোৰে কিন্তু তেওঁলোকৰে বৈশিষ্ট্য, আৰু এইবোৰ চাই একোখন চিত্ৰ চিনাক্ত কৰিব পাৰি কোনটো সংস্কৃতিৰ পৰা ই উদ্ভৱ হৈছে। সেইদৰে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। ঠিক তেনেকে ভাৰতত অজন্তাৰ ছবি আছে, অজন্তাৰ যিবোৰ গুহা আছে, অজন্তাৰ গুহাবোৰত ভাৰতীয় বৌদ্ধ যুগৰ ছবিৰ বা ভাৰতীয় বৌদ্ধ যুগৰ সংস্কৃতি উমান দিয়ে। অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে। আৰু অজন্তা গুহাবোৰত কি, ই অনন্তকালৰ বাবে এই চিত্ৰকলা ৰৈ গৈছে, আৰু ই কি কৈছে, চিত্ৰশিল্প ইয়াত সঞ্জীৱিত হৈ আছে, কিন্তু ইয়াত দুটা বিশেষ ভাৱ ইয়াত একেলগে দেখুওৱা হৈছে। কি কি ভাৱ? এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। এইটো প্ৰশ্নও পৰীক্ষাত আহে, অজন্তাৰ চিত্ৰকলাত কি 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 দুটা ভাৱ নিহিত হৈ আছে বা কি দুটা ভাৱ অংকিত হৈছে। এটা হৈছে সন্ন্যাস জীৱন আৰু আন এটা হৈছে সমূহীয়া জীৱন। দুইটাৰে মাজত পাৰ্থক্য আছে। দুইবিধ ছবি একেলগে অংকিত হৈছে, কিন্তু আঁকিছে একেলগে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে মানে সামূহিক জীৱনৰ কথা হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। যে যিটো সামূহীয়া জীৱন মানে সামূহিকভাৱে বা একেলগে থকা মানুহৰ জীৱনৰ কথা চিত্ৰ কৈছে, যেতিয়া মানুহবোৰ একেলগে থাকে, আনন্দ উচ্ছ্বাস থাকে। কৈছে দ্বিতীয়বোৰ ছবি হৈছে এই সামূহিক জীৱনৰ ছবিবোৰ হৈছে আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। এইবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। সামূহিক জীৱনৰ ছবিবোৰত কি হৈছে, শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱনৰ চিত্ৰ অংকিত হৈছে। আনহাতে যিবোৰ সন্ন্যাস জীৱনৰ ছবি আছে, দয়া, ধ্যান আৰু মৌনতা আছে। এইকেইটাই সন্ন্যাস জীৱনক চিহ্নিত কৰে, যে দয়া, ধ্যান আৰু মৌনতা। এই একেলগে যিবোৰ চিত্ৰ আছে তাত দুইটা এই বৰ্ণিত হৈছে, সন্ন্যাস জীৱনো বৰ্ণিত হৈছে, সামূহিক জীৱনো বা সমূহীয়া জীৱনো বৰ্ণিত হৈছে। এফালে আনন্দ উচ্ছ্বাসময় চিত্ৰ পোৱা যায়, য'ত আছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন, আৰু লগতে আছে কি, সন্ন্যাস জীৱনৰ দয়া, ধ্যান আৰু মৌনতা। দুইটা আপাত বিপৰীত কিন্তু একেলগে আছে, দুইটা একেলগে অংকিত হৈছে। ভাৱ বস্তুৰ পিনৰ পৰা এই দুইবিধ ছবি একেধৰণৰ নহয়। ভাৱ বস্তুৰ ফালৰ পৰা মই কৈছো যে দুইটা বৈসাদৃশ্য আছে। দুইবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে, দুখন বেলেগ বেলেগ জগত। সামূহীয়া জীৱন আনন্দৰ জীৱন বা উচ্ছ্বাসৰ জীৱন, কিন্তু সন্ন্যাস জীৱন হৈছে মৌনতা, ধ্যানৰ জীৱন, দয়াৰ জীৱন। গতিকে সেইখিনিত সমাহিত এটা ৰূপ দেখা যায়। দুইটা কিন্তু একেলগে অংকিত হৈছে। দুইবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে, তথাপি পৃথক যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই। যদিও দুখন জগত বেলেগ বেলেগ, দুখন বেলেগ বেলেগ জগত প্ৰতিফলিত কৰা হৈছে, কিন্তু দুইখন জগত বেলেগ বেলেগকৈ অংকিত হোৱা নাই, একেলগেই অংকিত হৈছে। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। এই ছবিবোৰত কি পোৱা যায়, জীৱনৰ অসামঞ্জস্যতা, অৰ্থাৎ বৈসাদৃশ্য, য'ত সামঞ্জস্য নাই, মিল নাই। কাৰোবাৰ জীৱন আন এজনৰ জীৱনৰ লগত মিল নাথাকে, সকলো মানুহ একে নহয়। আৰু এই যে একে নহয়, ইজনে সিজনৰ তাৰ মাজতো আমি শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে। সকলো আমাৰ যে বৈচিত্ৰতা আছে, আমাৰ জীৱন ধাৰণৰ যিটো বৈচিত্ৰতা আছে, সেই বৈচিত্ৰতাৰ মাজত ইজনে সিজনক যে সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, এই ছবিখিনিৰ মাজতেই সেইটো সোমাই আছে। কৈছে যে জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। এই ছবিবোৰত আছে যে জীৱনটো বেলেগ বেলেগ, বেলেগৰ জীৱন বেলেগ বেলেগ, কিন্তু সেই বৈসাদৃশ্য, সেই অসামঞ্জস্যত স্বীকাৰ কৰি ল'ব পৰাৰ উমান এই ছবিবোৰতে আছে। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে। এই চিত্ৰসমূহত সেয়ে প্ৰাক মুছলিম অৰ্থাৎ ইছলামসকলৰ অহা আগতে আমাৰ জীৱনৰ যি প্ৰাচুৰ্য আছিল তাৰো উমান ইয়াত পোৱা যায়। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্ভাৱল হৈছে। ছবিবোৰৰ ভাৱ বস্তুৰ অসামঞ্জস্যৰ মাজত বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। কৈছে যে ছবিবোৰত ভাৱ বেলেগ বেলেগ,
যে জীৱনৰ যি প্ৰাচুৰ্য আছিল জীৱনত তেওঁলোকৰ যি আনন্দ আছিল সেই আনন্দ তেওঁলোকে প্ৰকাশ কৰিছে এই ছবিবোৰৰ মাজত আৰু সেয়েহে একেলগে দুইটা আছে এফালে ধ্যান আছে দয়া আছে মৌনতা আছে আৰু আনফালে জীৱন প্ৰাচুৰ্য যৌৱন আছে প্ৰেম আছে নহয়নে শক্তি আছে দুইটা বস্তু একেলগে ধৰি ৰাখিবলৈ তেওঁলোকে উৎসাহিত হৈ পৰিছে আৰু সেইটো কি কৰিছে তেওঁলোক উদ্ভাৱন হৈছে আৰু ছবিবোৰৰ ভাৱ বস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱতাৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই ভাৱ বস্তুৰ বৈসাদৃশ্য আছে কিন্তু বাস্তৱৰ যিটো অখণ্ডতা যি একেলগে আছে সেইটো কিন্তু ইয়াত হেৰাই যোৱা নাই আৰু শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে এই অজন্তা চিত্ৰশিল্পৰ গৌৰৱ এইটো পৰীক্ষাত আহেই বা পৰীক্ষাত এইখিনি যদি সোধে যে অজন্তা চিত্ৰশিল্পৰ গৌৰৱ কি বা বৈশিষ্ট্য কি ক'বা যে শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় অজন্তাৰ ছবিখিনিৰ মাজত পোৱা যায় আৰু এই অজন্তা চিত্ৰশিল্পৰ গৌৰৱ য'ত তেওঁলোকে বাস্তৱ জীৱনৰ অখণ্ডতাক ফুটাই তুলিছে ভাৱৰ যদিও বৈসাদৃশ্য আছে অসামঞ্জস্যতা আছে কিন্তু বাস্তৱৰ অখণ্ডতাক তেওঁলোকে ফুটাই তুলিছে তাক তেওঁলোকে বিস্মৃত হ'বলৈ দিয়া নাই আৰু সেয়াই হৈছে ইয়াৰ গৌৰৱ এতিয়া চাবা মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে তাৰপিছত কি হ'ল ইছলামীয় যিসকল আহিছিল মোগল সাম্ৰাজ্য আহিছিল বাবৰৰ আমোলত চিত্ৰশিল্পৰ এটা নতুন ধাৰা আহিবলৈ ধৰিলে এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ নিজৰ ব্যক্তিগত বস্তু বেছি আছিল ইয়াত এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল ইয়াত ব্যক্তিগত ভাৱ প্ৰকাশত বেছি গুৰুত্ব দিয়া হৈছিল ব্যক্তিবাদ বুলি কৈছে যে ব্যক্তিবাদী আৰ্ট ইয়াত ব্যক্তিগত ভাৱ প্ৰকাশত বেছি গুৰুত্ব দিয়া হৈছিল কৈছে ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল ৰাজহুৱা জীৱন বা সমূহীয়া জীৱনৰ কথা ইয়াত নাছিল এই ছবিবোৰৰ মাজত বিচাৰি পাবলৈ পোৱা হোৱা নাছিল ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ ইয়াৰ জন্ম হৈছিল তাইমুৰ খাঁ আৰু চেংগিজ খানৰ দৰে ৰাজ দৰবাৰত গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল অৰ্থাৎ কৈছে যে ইয়াৰ আগতে যিবোৰ ভাৰতীয় যিটো চিত্ৰকলাৰ যিটো বৈশিষ্ট্য আছিল সি আছিল সমূহীয়া জীৱনৰ প্ৰকাশৰ কথা কৈছে সন্ন্যাস জীৱনৰ কথা কৈছে আৰু ইয়াত ব্যক্তিবাদতকৈ সামূহিক জীৱনৰ কথা বেছি কৈছিল সমাজৰ কথা বেছিকৈ কৈছিল কিন্তু বাবৰে যিটো চিত্ৰকলাৰ আমদানি কৰিলে বা বাবৰ অহাৰ পিছত যিটো চিত্ৰকলাৰ ধাৰা আহিল এই ধাৰাটো আছিল কি প্ৰচুৰ ব্যক্তিবোধ অৰ্থাৎ এজন ব্যক্তিগত সুখ দুখ ব্যক্তিগত মনৰ ভাৱৰ প্ৰকাশেই এই ছবিবোৰৰ বৈশিষ্ট্য আছিল কৈছে যে কিন্তু ইয়াৰ জন্ম ক'ত হৈছিল জন্ম য'ত হৈছিল সেই তাৰ পৰা চাব লাগিব ই তাইমুৰ খাঁ আৰু চেংগিজ খাঁ তেওঁলোক যোন অত্যন্ত প্ৰতাপী মহাপ্ৰতাপী তেওঁলোকে ৰজা আছিল গোটেই বিশ্বৰ বেলেগ বেলেগ ঠাই তেওঁলোকে দখল কৰি ফুৰিছিল আৰু তেওঁলোক অত্যন্ত নিষ্ঠুৰ বুলি কোৱা হয় তেওঁলোকে এনেবোৰ ঠাই তেওঁলোকে দখল কৰি ফুৰিছিল বাবেই হয়তো ব্যক্তিবাদক তেওঁলোকে বেছি প্ৰশ্ৰয় দিছিল আৰু সেইখানে কৈছে গতিকে যুগৰ প্ৰকৃতি অনুসৰি এই আৰ্ট ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল ইয়াত ভাৱ প্ৰৱণতা নাই আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা কৈছে ইয়াৰ ভাৱ প্ৰৱণতা ইয়াত কম এই ছবিবোৰত উৎসাহ কম আছে কিন্তু আছে কি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা ইয়াত আছে উৎসাহ উদ্দীপনাৰ কথা আছে ব্যক্তিগত আৰু প্ৰেৰণাৰ কথা আছে এইখিনিতে উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা অনুকিয়াব পাৰোঁ ইয়াত ৰোমান্টিক কাব্য সাহিত্যৰ কথা ক'ব পাৰোঁ বিদ্যাপতিৰ লাখ লাখ যোগ হিয় ৰাখনো এইবোৰ আছে ভাৱ প্ৰৱণতা কিন্তু এই ভাৱ প্ৰৱণতা কিন্তু কাব্য সাহিত্যৰ ক্ষমতাৰ পৰিমাণ তাকৰ এইবোৰৰ বিদ্যাপতি যি লাখ লাখ যোগ হিয় ৰাখনো য'ত আছে এই কাব্যত তেওঁ নিজৰ পৰা ঊৰ্ধত নৈবক্তিকবোৰ আচলতে ব্যক্তিগত নহয় এই নৈবক্তিক ভাৱ প্ৰৱণতা যে আছে সেইটো কিন্তু উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যত সেইটো নাই তাত বেছিভাগ আছে ব্যক্তিগত সুখ দুখ আশা নিৰাশা এইবোৰৰ কথাই বেছিকৈ সন্নিৱিষ্ট হৈছে এতিয়া আমি এই যে শিল্পকলাৰ কথা পঢ়িলোঁ তাৰ লগতে কাব্য সাহিত্যৰ কথাও অলপমান পঢ়িলোঁ বা অকণমান আলোচনা কৰিলোঁ মোৰ বোধহয় তোমালোকে উপকৃত হৈছা এতিয়া আমি যিখিনি আলোচনা কৰিলোঁ সেইখিনিনো কিমান আমি বুজিলোঁ সামান্য পৰীক্ষা কৰি চাওঁ আৰু এই যিটো পাঠ আছে সেই পাঠটো আমাৰ তৃতীয় ভাগত অৰ্থাৎ এইটোৰ আমাৰ এই পাঠটোৰ তৃতীয় ভাগত আমি শেষ কৰিম কিন্তু তাৰ লগতে আমি চিত্ৰশিল্প আৰু কথা আলোচনা কৰি লওঁ যে ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল ব্যক্তিবাদে কি হৈছে চিত্ৰশিল্পত ইংগিত প্ৰতীকধৰ্মিতা সংকেতৰ স্থান নোহোৱা কৰিছিল আৰু এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয় এইবোৰত কি ওলাই গৈছিল এইবোৰত যে মানুহৰ বুদ্ধিৰ পৰিচয়হে বেছিকৈ পোৱা গৈছিল ইয়াত কৈছে যে ইংগিত বা সংকেতৰ সলনি বুদ্ধিৰ পৰিচয়হে বেছিকৈ পোৱা গৈছিল বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল বাবৰৰ আমোলত কি হৈছিল
বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰা সমন্বয় ঘটিছিল, মিলন ঘটিছিল। এই দুইটাৰ সংমিশ্ৰণৰ এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত এটা নতুন ভাৰসাম্য সংযোগ হৈছিল, অৰ্থাৎ অজন্তাৰ যিবোৰ সৰলতা আছিল তাৰ লগত এটা নতুন ভাৰসাম্য আহিছিল আৰু এনেদৰে দুইখন ছবিৰ মাজত সমন্বয় সাধন হৈছিল, দুইটা চিত্ৰকলাৰ যিটো পদ্ধতিৰ মাজত আৰু এক ভাৰসাম্যতাৰ সৃষ্টি হৈছিল। এইফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপ্লুত ৰসচঞ্চল, আনবিধ ধীৰ মন্থৰ প্ৰাণ। এইবোৰৰ ছবিতাৰ মাজতো হওঁতে লুপ্ত আন ধাৰা উজ্জ্বল হৈ আছে। কৈছে যে এফালৰ পৰা চাব গ'লে যে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দত আপ্লুত হোৱা ছবি, ৰসচঞ্চল, আৰু আনবিধ হৈছে ধীৰ মন্থৰ প্ৰাণ। এই দুটা লগ লাগিছে। এইবোৰত স্থবিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ আছে। স্থবিৰতাৰ মাজতো কিন্তু লুপ্ত এটা আনন্দধাৰা আছে, সেইটো ইয়াত উদ্ভাসিত হৈ উঠিছে। যি কি নহওক, এতিয়া আমি এই দ্বিতীয় ভাগটো ইয়াত আমি শেষ কৰিম আৰু শেষ কৰাৰ আগতে আমি এই পাঠটোনো কিমান আমি বুজিলো সেই বিষয়ে এতিয়া সামান্য আলোচনা কৰিম। আৰু গতিকে আমি তিনিটা প্ৰশ্ন লৈছো। প্ৰথমটো প্ৰশ্ন চোৱা, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ব্যাখ্যা অনুসৰি কালীয় দমন হৈছে, আমি এই বিষয়ে আলোচনা কৰিছিলো, কালীয় দমন কি আছিল? কালীয় দমন আছিল আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতিধ্বনি নৃত্য। আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। এইটো উত্তৰ, আৰ্য অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য। এইটো মনত ৰাখিবা। তাৰপিছত দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। আৰ্যৰ বেদত কোনো উল্লেখ নাই। কি বস্তু উল্লেখ নাই বাৰু? মনত আছেনে? আমি আলোচনা কৰিছিলো আৰ্যৰ বেদত দেৱী পূজাৰ কোনো উল্লেখ নাই। দেৱী পূজাৰ কোনো উল্লেখ নাই। হয়, এতিয়া আমি তৃতীয় প্ৰশ্নলৈ আহোঁ। যদিও চুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয়, তথাপি চুফিবাদ আৰু দেশৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায়। যদিও চুফিবাদৰ মূল কোৰাণ শাস্ত্ৰ, তথাপি কিন্তু চুফিবাদৰ সৈতে উপনিষদৰ দৰ্শনৰ অভূতপূৰ্ব মিল দেখা যায়, নহয়নে? উপনিষদৰ দৰ্শনৰ এক অভূতপূৰ্ব মিল দেখা যায়। যি কি নহওক ছাত্ৰ ছাত্ৰীসকল, আমি ভাৰতীয় সংস্কৃতি দ্বিতীয় ভাগটো আলোচনা ইয়াতে সামৰিছো। আশা ৰাখিছো তোমালোকে বুজি পাইছা। যিখিনি বুজিবলৈ কঠিন আছিল সেইখিনি সৰল হৈছে আৰু এই পাঠটি ইয়াৰ তৃতীয় ভাগত শেষ হ'ব। গতিকে তৃতীয় ভাগত তোমালোকক লগ পাম। তেতিয়ালৈকে ধন্যবাদ।